পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বাক্সা জিলাৰ পৰা মুঠ আমি 4জন খেলুৱৈ নিৰ্বাচিত হৈছিলোঁ অসম দলৰ পৰা ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰাৰ বাবে। সেয়েহে আমি 42 সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা খেল প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিছিলোঁ। এই প্ৰতিযোগিতাখন গুৱাহাটীৰ মাজমজিয়াত থকা ইংলিছ মিডিয়াম স্কুল চাউথ পইণ্ট স্কুলত অনুষ্ঠিত হৈ যায় 29, 30, 31 আৰু 1 আগষ্ট তাৰিখলৈকে হৈছিল আৰু তাত সফল ৰূপায়ণ হৈ যায়। তাত আমাৰ বাক্সা জিলাৰ 4জন খেলুৱৈ ক্ৰমে মই নিৰঞ্জন বড়ো আৰু মই নিজে সভাপতি হ'ম বাক্সা জিলা পাঞ্জা সন্থা, আৰু বাকী 3জন হৈছে জিউ ৰাজা বসুমতাৰী, আমাৰ শিলবাৰীৰ এই নিবাসী, তাৰপিছত গজেন্দ্ৰ দাস নাম মোৰ এজন ল'ৰা, তাৰপিছত আমাৰ জালাহৰ সুস্মিতা বসুমতাৰী। আমি 4গৰাকী ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছোঁ বিভিন্ন শাখাত আৰু তাত আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈ আছিলোঁ আৰু আমি প্ৰতিযোগিতাত আমি নামি পৰিছোঁ আৰু আমি খুব সৌভাগ্য, ভগৱানেও আমাক সহায় কৰিছে। আমি খুব সুন্দৰভাৱে খেলত অংশগ্ৰহণ কৰি বাক্সা জিলালৈ আমি পদক বুটলি আনিবলৈ আমি সক্ষম হ'লোঁ। মই নিজেই মোৰ বয়স হৈছে 52, মোক আল্ট্ৰা মাষ্টৰ বুলি কয়। আল্ট্ৰা মাষ্টৰ শাখাত সৌ আৰু বাও খেলি মই দুয়োটা ইভেণ্টতে মই সোণৰ পদক লৈ আহিবলৈ সক্ষম হৈছোঁ। তাৰপিছতেই আমাৰ জিউ ৰাজা বসুমতাৰী 55 কেজিৰ অনুৰোধৰ শাখাত তেওঁ ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ খেলুৱৈ প্ৰথম সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু গজেন্দ্ৰ দাস নামৰ আমাৰ খেলুৱৈজনে 95 শাখাত প্ৰথম স্থান অৰ্থাৎ সোণ বুটলিবলৈ সক্ষম হৈছে। তেওঁ বাও হাতেৰে খেলিছিলে। তাৰপিছত আমাৰ মহিলা শাখাত 53 কেজি শাখাত আমাৰ সুস্মিতা বসুমতাৰী ভাল প্ৰদৰ্শন কৰিছে। এজন 43 বছৰ বয়সৰ ছোৱালী হৈও, এজন শিক্ষয়িত্ৰী হৈও দিনে নিশাই কষ্ট কৰি সফলতা লাভ কৰিছে। বাইদেউগৰাকী মুঠ 2টা ৰূপৰ পদক সৌ আৰু বাও খেলি আজৰি আনিবলৈ সক্ষম হৈছে। গতিকে আমি বাক্সা জিলাৰ তৰফৰ পৰা বাক্সা জিলা পাঞ্জা সন্থাৰ পৰা আমি 4জন খেলুৱৈ অংশগ্ৰহণ কৰি আমি মুঠ 6টা পদক আজৰি আনিবলৈ আমি সক্ষম হৈছোঁ আৰু এইটো আমাৰ বাক্সা জিলাৰ শুভাকাংক্ষী আমাৰ খেলপ্ৰিয়সকলৰ উৎসাহ উদ্দীপনা আমি লাভ কৰিছোঁ আৰু তেওঁলোকক আশীৰ্বাদ লৈ আমি উক্ত প্ৰতিযোগিতাত আমি সফল ৰূপায়ণ হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু অনাগত দিনবোৰত আমাক যাতে আটাইয়ে সঁহাৰি জনাই শাৰীৰিক, মানসিক, আৰ্থিক দিশত যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে তেখেতসকলক মই অনুৰোধ জনাইছোঁ। এই সময়ত আমি এতিয়া এছিয়ান গেম হ'ব, আমাৰ ম্যানমাৰত হ'ব। ম্যানমাৰত আমাৰ তাৰিখ নিৰ্ধাৰিত হোৱা নাই, অলপ কম দিনতে আমাক ইণ্ডিয়ান আৰ্ম ৰেচলিং এছ'চিয়েশ্যন তৰফৰ পৰা জনাব। তাত আমি খেলিবলৈ নিশ্চয় প্ৰথম স্থান পোৱা আমাৰ খেলুৱৈসকলে আমি তাত সুযোগ লাভ কৰিম, আমি তাত অংশগ্ৰহণ কৰিম আৰু এছিয়ান গেম শেষ হোৱাৰ পিছত যেতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব সেইটো নিশ্চয় চাউথ কোৰিয়াত হ'ব বুলি আমাক ভাৰতবৰ্ষৰ সভাপতি তথা প্ৰহ্লাদ শংকৰ ভাগৱতী তেখেতে আমাক জনাইছে। সেইটো দিন নিৰ্দিষ্ট হোৱা নাই, তথাপি আমি অহা মাহ বা নেক্সট মাহতে আমি ম্যানমাৰত এছিয়ান গেমছত আমি অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।